নমস্কাৰ ক্ৰেক আসাম এক্সাম ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ প্ৰথম প্ৰশ্নটো দিয়া আছে ইন হুইচ ইয়াৰ ৱাজ চিলেট ডিষ্ট্ৰিক্ট অফ আসাম এনেক্সড টু পাকিস্তান। কিমান চনত অসমৰ চিলেট জিলাখন পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি 1947 চনৰ 6 জুলাই তাৰিখে অসমৰ চিলেট জিলাখন পাকিস্তানৰ অন্তৰ্ভুক্ত হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে How many MPs are elected to the Rajya Sabha from Assam? ৰাজ্যসভালৈ অসমৰ কিমানজন সাংসদ নিৰ্বাচিত হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি ৰাজ্যসভালৈ অসমৰ পৰা 7জন সাংসদ নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে What is the name of the first recognized regional political party in Assam? অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অসমৰ স্বীকৃতিপ্ৰাপ্ত প্ৰথমটো আঞ্চলিক ৰাজনৈতিক দলটোৰ নাম হ'ল অসম গণ পৰিষদ দল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য হেড অফ এ মিউনিচিপালিটি কল্ড? পৌৰ নিগমৰ প্ৰধানজনক কি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পৌৰ নিগমৰ প্ৰধানজনক মেয়ৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ৰিজনেল পলিটিকেল পাৰ্টি ৱাজ বৰ্ন ইন আছাম ইন দ্য কনটেক্সট অফ দ্য আছাম একৰ্ড? অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত কোনটো আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ অসম চুক্তিৰ পৰিপ্ৰেক্ষিতত অসমত অসম গণ পৰিষদ নামৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ জন্ম হৈছিল। ভিডিঅ'টোত আগলৈ যোৱাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইখন আমাৰ চেনেলৰ তৰফৰ পৰা 8000তকৈও অধিক প্ৰশ্নৰে সম্পূৰ্ণ পাঠ্যক্ৰম অনুসৰি প্ৰস্তুত কৰা বেষ্ট ই গাইড বুক হয় আৰু অসম চৰকাৰৰ পৰা মুকলি কৰা 12600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নতুন পদৰ লিখিত পৰীক্ষাৰ বাবে এই ই বুকখন খুবেই প্ৰয়োজনীয় হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই বুকখনৰ পৰা এই পৰীক্ষাত ভালেখিনি প্ৰশ্ন কমন আহিব। গতিকে যদি আপুনি এই ই বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ডেছক্ৰিপশ্যনত দিয়া থকা লিংকটোত ক্লিক কৰি অতি কম মূল্যত ডাউনলোড কৰি ল'ব পাৰে। ধন্যবাদ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এন অস্কাৰ? অস্কাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি অস্কাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল ভানু আথাইয়া আৰু তেওঁ এই বঁটা 1983 চনত লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু উইন এ গ'ল্ড মেডেল ইন দ্য এছিয়ান গেমছ? এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল কমলজিৎ চন্ধু। তেওঁ এই বঁটা 1970 চনত বেংককত অনুষ্ঠিত হোৱা এছিয়ান গেমছত লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান ওমেন টু ৰিচ দ্য চাউথ পোল? দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি দক্ষিণ মেৰুত উপনীত হোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হ'ল ৰীনা কৌশল ধৰ্মশক্তু। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ওমেন টু ৰিচিভ দ্য সাহিত্য একাডেমী এৱাৰ্ড? সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা হ'ল অমৃতা প্ৰীতম। তেওঁ এই বঁটা 1956 চনত লাভ কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ ইণ্ডিয়ান লিডাৰ ইজ কল্ড দ্য গ্ৰেণ্ড অল্ড মেন অফ ইণ্ডিয়া? কোনজন ভাৰতীয় নেতাক ভাৰতৰ মহান বৃদ্ধ ব্যক্তি বুলি কোৱা হয়? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি দাদাভাই নৌৰোজীক ভাৰতৰ মহান বৃদ্ধ ব্যক্তি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৱাজ দ্য ফাৰ্ষ্ট ইণ্ডিয়ান টু বি চিলেক্টেড ইন দ্য ইণ্ডিয়ান চিভিল ছাৰ্ভিচ? ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয় কোন আছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ ভাৰতীয় অসামৰিক সেৱাত নিৰ্বাচিত হোৱা প্ৰথম ভাৰতীয়গৰাকী আছিল সত্যেন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ৰোড দ্য বুক ডিস্কভাৰী অফ ইণ্ডিয়া? ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন কোনে ৰচনা কৰিছিল? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পণ্ডিত জৱাহৰলাল নেহৰুৱে ডিস্কভাৰী অফ ইণ্ডিয়া কিতাপখন ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য লাৰ্জেষ্ট আইলেণ্ড ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো কি? ইয়াত দিয়া থকা অপশ্যন চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ পৃথিৱীৰ আটাইতকৈ ডাঙৰ দ্বীপটো হ'ল গ্ৰীণলেণ্ড। নেক্সট কুৱেশ্যনটো দিয়া আছে হু ইজ কল্ড দ্য ফাদাৰ অফ জিঅ'মেট্ৰি? জ্যামিতিৰ পিতৃ বুলি কাক কোৱা হয়?
ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, ইউক্লিডক জ্যামিতিৰ পিতৃ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া। ভাৰতৰ নাইটিংগেল নামেৰে কাক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰেচিডেণ্ট অফ দ্য ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব এ, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি আছিল উমেশ চন্দ্ৰ বেনাৰ্জী। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ৱাজ দ্য মোগল এম্পায়াৰ ডিউৰিং দ্য চিপাহী মিউটিনি। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট কোন আছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্ৰাট আছিল বাহাদুৰ শ্বাহ জাফৰ। নেক্সট কুৱেশ্যনটো দিয়া আছে, ইন হুইচ ইয়াৰ ৱাজ মংগল পাণ্ডে হেংড। মংগল পাণ্ডেক কিমান চনত ফাঁচি দিয়া হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব ডি, 1857 চনৰ 8 এপ্ৰিল তাৰিখে মংগল পাণ্ডেক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, বান্দিপুৰ নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, বান্দিপুৰ ৰাষ্ট্ৰীয় উদ্যানখন ভাৰতৰ কৰ্ণাটক ৰাজ্যখনত অৱস্থিত। নেক্সট কুৱেশ্যনটো দিয়া আছে, হু ইজ দ্য কনষ্টিটিউচনেল হেড অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী কোন? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতিয়ে হ'ল ভাৰতবৰ্ষৰ সাংবিধানিক মুৰব্বী। নেক্সট কুৱেশ্যনটো দিয়া আছে, when was the peacock declared the national bird of India? ময়ূৰ চৰাইক কেতিয়া ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰা হৈছিল? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, 1963 চনৰ 1 ফেব্ৰুৱাৰী তাৰিখে ময়ূৰ চৰাইক ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যনটো দিয়া আছে, হোৱাট ইজ দ্য নেম অফ দ্য ইনভেণ্টৰ অফ দ্য ইলেক্ট্ৰিক লেম্প। বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম কি? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, বৈদ্যুতিক চাকিৰ আৱিষ্কাৰকগৰাকীৰ নাম হ'ল থমাছ আলভা এডিছন। নেক্সট কুৱেশ্যনটো দিয়া আছে, হুইচ প্লেচ ইজ ন'ন এজ দ্য গেটৱে টু ইণ্ডিয়া। ভাৰতৰ দুৱাৰমুখ বুলি কোনখন ঠাইক জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি, মুম্বাই চহৰখনক ভাৰতৰ দুৱাৰমুখ বুলি জনা যায়। ইয়াৰে আগৰ ভিডিঅ'টোত আপোনালোকক সোধা প্ৰশ্নটো আছিল, হুইচ ইণ্ডিয়ান ক্ৰিকেটাৰ ইজ ন'ন বাই দ্য নিকনেম হিটমেন। কোনজন ভাৰতীয় ক্ৰিকেটাৰক হিটমেন উপনামটোৰে জনা যায়? ইয়াত দিয়া থকা অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব চি, বৰ্তমান ভাৰতীয় ক্ৰিকেটৰ অধিনায়ক ৰোহিত শৰ্মাক হিটমেন নামটোৰে জনা যায়। আজিৰ ভিডিঅ'টোৰ প্ৰশ্নটো হ'ল, হু ৱাজ দ্য ফাৰ্ষ্ট এডিটৰ অফ দ্য জোনাকী মেগাজিন। জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? এই প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। নেক্সট ভিডিঅ'টোত ইয়াৰ উত্তৰটো আমি কৈ দিম। আজিৰ ভিডিঅ'টোত এইখিনি প্ৰশ্ন আছিল। আকৌ লগ পাওঁ আপোনালোকক অন্য এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে গুড বাই।